চিত্ৰ ভাস্কৰ্য এই কলাবোৰ সঁচাকৈ নিপুণ। আমি ইয়াৰ মাজত নানা ৰং বিচাৰি পাওঁ। হাঁহি ধেমালিৰ প্ৰতিটো কল্পতৰুৰ প্ৰতিটো ক্ষণ হৈ পৰে এক মনোমোহা। বাস্তৱ এক সত্য, মানুহ এক চিৰসত্য। এই সমাজত লুকাই আছে মানুহৰ মাজত এক অদম্য প্ৰতিভা, যিয়ে এজন মানুহক এই সমাজত নিজৰ অস্তিত্ব স্বীকাৰ কৰাত বাধ্য কৰায়। চিত্ৰ হৈছে এনেকুৱা এটা কলা, যিয়ে মানুহক এক নতুন ৰূপত সজাবলৈ প্ৰয়াস কৰি আহিছে। নয়ন কলিতা আমাৰ সমাজৰ এনেকুৱা এজন ব্যক্তি, যিয়ে নিজৰ প্ৰতিটো ক্ষণ, প্ৰতিটো মুহূৰ্ত এক ৰঙৰ মাজত অতিবাহিত কৰিব বিচাৰে। তেন্তে আহক আজি আমি নয়ন কলিতাৰ প্ৰতিটো ষ্ট্ৰাগলৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰোঁ। চিত্ৰ হৈছে এনেকুৱা এটা কলা, যিয়ে আমাক গোটেই সমাজখনক এটি আবেগেৰে বান্ধি ৰাখিছে। আজি আমাৰ এই ভিডিঅ'টো হৈছে চিত্ৰক লৈ জড়িত। গতিকে আমাৰ আজিৰ এই ভিডিঅ'টোৰ গোটেই মূল কথাখিনি চাবলৈ আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু আমাৰ লগত জড়িত হৈ থাকক, আগলৈ চাই থাকক। গতিকে আজি আকৌ এটি মোৰ নতুন এপিছডলৈকে আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ হৈছে এইটো এটা পডকাষ্ট চেনেল। গতিকে আপোনালোকে আজি এই পডকাষ্ট চেনেলত দেখা পাব অন্য এটি নতুন এপিছড। গতিকে আমি সদায় নতুন নতুন কথাৰ লগত জড়িত বস্তুবোৰক আপোনালোকৰ ওচৰত আনিবলৈ চেষ্টা কৰোঁ। গতিকে আমাৰ আজিৰ এই ভিডিঅ'টো এটি নতুন কথাৰে নতুন এটি দিশৰ ফালে আমি লৈ আহিছোঁ। গতিকে আমাৰ এই ভিডিঅ'টো আপোনালোকে এতিয়া উপভোগ কৰক। আজি চিত্ৰ, কলা, ভাস্কৰ্য এই সকলোবোৰ আমাৰ বাবে এটি আবেগ। গতিকে এই আবেগক মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আজি মোৰ অনুষ্ঠানত এটি বিশেষ ব্যক্তি আছে, আমাৰ মৰমৰ নয়ন কলিতাদেৱ। গতিকে বলক মই নয়ন কলিতাদেৱক আপোনালোকৰ লগত চিনাকি কৰাই দিওঁ। গতিকে আজি মোৰ লগত আছে নয়ন দা। গতিকে পোনপ্ৰথমে আপোনাক মোৰ আজিৰ এই অনুষ্ঠানত আপোনাক স্বাগতম জনাইছোঁ। গতিকে আপুনি যিহেতু বিশেষকৈ চিত্ৰৰ লগত জড়িত, গতিকে আপোনাৰ লগত আমি কিছুমান নজনা কথা, আচলতে চিত্ৰ সম্বন্ধে বহুতো নজনা কথা শিকিম বুলি আহিছোঁ। আৰু আপোনাৰ পৰাই যাতে এই সমাজখনে বা এই আপোনাৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে, সেই ছাত্ৰ ছাত্ৰীবিলাকে বিশেষকৈ অনুপ্ৰেৰিত হ'ব বুলি ভাবি আজি আমাৰ এই পডকাষ্টটো কৰা হৈছে। গতিকে আশা কৰোঁ আপুনি ভালে আছে। আৰু গতিকে এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে নয়ন দা, পোনপ্ৰথমে আপোনাৰ পৰিচয়টো আমাৰ ভিউৱাৰ্ছখিনিক দিয়ক, যাতে আপোনাক খুব ভালদৰে তাৰমানে আমাৰ ভিউৱাৰ্ছখিনিয়ে চিনি পাবলৈ সক্ষম। নমস্কাৰ, তুমি ইমান দূৰৰ পৰা মোৰ ঘৰ বিচাৰি আহিছা, মোৰ ভাল লাগিছে। ছবি আঁকা মানুহ, মোৰ ঘৰ নলবাৰী জিলাৰ বৰকুৰীয়া গাঁৱত। আপুনি যিহেতু চিত্ৰৰ লগত জড়িত বা আপুনি বিভিন্ন ঠাইত চিত্ৰ প্ৰদৰ্শন কৰিছে, আচলতে চিত্ৰ আপোনাৰ বাবে কি? আচলতে মই সেইটো জানিব বিচাৰিছোঁ। আচলতে চিত্ৰটো হ'ল শিল্পকলাটো মোৰ কাৰণে জীৱন। এইটো সৰুৰ পৰাই ছবি আঁকি আহিছোঁ। ছবি অবিহনে হয়তো মোৰ নিচিনা মানুহ জীয়াই থাকিব নোৱাৰিম। আচলতে আপুনি কেতিয়াৰ পৰাই তাৰমানে ছবি আঁকিম বুলি ভাবিলে? এটা কথা মনত পৰি গ'ল মোৰ, মই যেতিয়া 2য় শ্ৰেণীত আছিলোঁ তেতিয়া এটা কম্পিটিশ্যন হৈছিলে, প্ৰতিযোগিতা এটা হৈছিলে আৰ্টৰ। তেতিয়া মই এটা নিচুকনি পুৰস্কাৰ পাইছিলোঁ আৰু সেইটোৱে আৰম্ভণি, সেইটোৱে মোক প্ৰেৰণা দিছিল আচলতে ছবি আঁকাৰ ক্ষেত্ৰত। সেইটো তাৰমানে আপুনি অনুপ্ৰেৰণা হিচাপে ল'লে আৰু সঁচা কথা। তাৰ পৰাই তাৰমানে আপুনি ছবিৰ তাৰমানে
কেনেকৈ তাৰমানে স্কুলত গ'লে নে ধৰক তাৰপিছত মোৰ আগ্ৰহ বাঢ়ি গ'ল ছবি অঁকাৰ প্ৰতি। স্কুলত শিক্ষাগুৰু লগ পালোঁ, শিক্ষাগুৰুৰ পৰা ছবি শিকিলোঁ। এনেকৈ শিকি 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 ডাঙৰ হৈ আমাৰ নীলপৱন বৰুৱা ছাৰ, বিশিষ্ট স্বনামধন্য ব্যক্তিসকলক লগ পাই অলপ আগ্ৰহী হৈ আজিও কৰি আছোঁ, আজিও শিকি আছোঁ। এনেকৈয়ে আপুনি আগবাঢ়ি গৈ আছে আৰু। আচ্ছা, যিহেতু ছবিৰ কথা ওলাইছে বা ধৰক আপুনি বহু টাইমৰ পৰাই ছবিৰ লগত জড়িত হৈ আছে, গতিকে মই এটা কথা সুধিব বিচাৰিছোঁ। আপুনি এতিয়া স্কুলো চলাই আছে, অনুষ্ঠান এটা চলাই আছে, বিশেষকৈ স্কুল মানে ক'ত আছে আপোনাৰ স্কুলখন? মোৰ বাসগৃহতে অনুষ্ঠানটো আছে, বিন্দু বুলি, বিন্দু এক সাধনাৰ ক্ষেত্ৰ। ইয়াত তোমাৰ চিত্ৰকলাৰ প্ৰশিক্ষণ দিয়া হয়, চিত্ৰ ভাস্কৰ্যৰ। ইয়াত তোমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে, আমি এটা অভাৱ অনুভৱ কৰিছিলোঁ যেতিয়া আমি সৰু আছিলোঁ। আমি যিবিলাক পোৱা নাই সেইবিলাক তাৰমানে এতিয়া আমি দিব ইচ্ছা আছে, ইচ্ছা কৰিছোঁ। সিহঁতৰ অভাৱবিলাক যাতে নহয়, আমি ছবি আঁকিবৰ কাৰণে ইমান কষ্ট কৰিব লাগিছিল আগতে, এতিয়া যাতে সিহঁতে নাপায়, সেইটোৰ কাৰণে আমি এই বিন্দু এক সাধনাৰ ক্ষেত্ৰৰ ছাত্ৰ ছাত্ৰীসকলক সেইটো দিবলৈ চেষ্টা কৰিছোঁ। তাৰমানে এইটো উদ্দেশ্য ৰাখি পেলাই তাৰমানে এই বিন্দু অনুষ্ঠানটো আপুনি আগবঢ়াই লৈ আহিছে। যিজন ছাত্ৰ ছাত্ৰীয়ে আমাৰ ভৱিষ্যত, সিহঁতৰ মাজত লুকাই থকা প্ৰতিভাবোৰ বিকাশ কৰাৰ উদ্দেশ্যই আমাৰ বিন্দু এক সাধনা ক্ষেত্ৰৰ লক্ষ্য আৰু উদ্দেশ্য। গতিকে এইটো আপুনি কেতিয়াৰ পৰা এই প্ৰচেষ্টাটো হাতত লৈছে? 2020 বৰ্ষৰ 1 মাৰ্চত এই অনুষ্ঠানটোৰ জন্ম দিয়া হৈছিল আৰু আজিলৈ চলি আছে। বৰ্তমান এই অনুষ্ঠানটোত কিমানজনমান ছাত্ৰ ছাত্ৰী আছে? প্ৰায় আমি 2টা শাখা কৰিলোঁ ইয়াত, বিন্দু এক সাধনাৰ ক্ষেত্ৰৰ প্ৰায় 200 ষ্টুডেণ্ট আছে ইয়াত। 200 ষ্টুডেণ্ট আছে। কিমানমান এজৰ ষ্টুডেণ্ট? 4 বছৰৰ পৰা আহে ইয়ালৈ, তোমাৰ 16 বছৰলৈ আছে। আচলতে মই এটা কথা সুধিব বিচাৰিছোঁ, ধৰক আমি চিত্ৰ শিকিব লাগিলে ইয়াৰ কিছুমান ধৰক আমাৰ গানত যেনেকৈ বেলেগ বেলেগ ধৰণৰ স্কোপ বিলাক পায়, আৰু চিত্ৰৰ ক্ষেত্ৰত ধৰক কেনেকুৱা ধৰণৰ চিত্ৰ আঁকিলে ধৰক বেলেগ বেলেগ ধৰণৰ স্কোপ বিলাক পাই থাকিব পাৰে? চিত্ৰ মানে আচলতে কলাটো এটা ৰূপান্তৰ, ই সলনি হৈ থাকে। হয়তো আজি আমি যিটো দেখিছোঁ 10 বছৰ পিছত সেইটো সলনি হৈ যাব। আগতে যিটো আছিল সেই ধাৰাটো এতিয়া নোহোৱা হৈছে। আচলতে ছাত্ৰ ছাত্ৰীসকলেনো কি বিচাৰে, সমাজখনেনো কি বিচাৰে, সেইটোত যাই থাকিব লাগে। তাৰমানে ট্ৰেণ্ডিঙত চলি থাকিব লাগে, তেতিয়াহে চলি থাকিব। চব ক্ষেত্ৰতে এনেকুৱাই হৈছে, সকলো সংগীত ক্ষেত্ৰতে হওক বা ছবি ক্ষেত্ৰতে হওক। আচলতে সেই তাৰমানে যিটো মেথড আছে, সেই মেথডটো এপ্লাই কৰিলেহে তাৰমানে আগবাঢ়িব পাৰি অলপ চলপ। নিশ্চয় নিশ্চয়। ছবি আচলতে টান বিষয় নহয়, একেবাৰে সহজ। ইয়াত মানে ছাত্ৰ ছাত্ৰীক যিখিনি বিচাৰে সেইখিনি দিব পাৰিব লাগিব। ছাত্ৰ ছাত্ৰী যাতে আনন্দও পায়, সিহঁতে যাতে খেলিব পাৰে, ছবিটো ৰঙৰ খেলাটো, সিহঁতৰ মাজত যাতে আমি খেলিব পাৰোঁ, সিহঁতৰ আৱেগ অনুভূতি যাতে এটা সুন্দৰ পৰিমণ্ডল পায়, সেইটোৱে আচলতে ডাঙৰ কথা। আচ্ছা, মই এইখিনিতে মই আপোনাক কথা সুধিব বিচাৰিছোঁ। আচলতে আৱেগ আৰু অনুভূতিৰ লগত চিত্ৰৰ কেনেকুৱা ধৰণৰ সম্বন্ধ থাকিব পাৰে? আচলতে আছে। এজন আমাক কেতিয়াবা সোধে, ছাত্ৰ ছাত্ৰী এজন ছবি আঁকিলেই যে এজন চিত্ৰশিল্পী হ'ব লাগিব তেনে কোনো কথা নাই। আচলতে ল'ৰা বা ছোৱালীজনীয়ে তেওঁৰ আৱেগ অনুভূতিয়ে, চাক্ষুষ চেতনাই এটি সুন্দৰ পৰিমণ্ডল সৃষ্টি কৰিব পাৰিছেনে নাই, তেওঁলোকে উৎসাহ উদ্দীপনা পাইছেনে নাই, সেইটো আচলতে ডাঙৰ কথা। আৰু আমাৰ শিক্ষকসকলে সেইখিনি দিব পাৰিব লাগে, তেতিয়াহে ছাত্ৰ ছাত্ৰীজনে এটা সুন্দৰ পৰিৱেশ এটা পায় আৰু ভৱিষ্যতে এটা সুন্দৰ গতি এটা লয়। আচ্ছা, তাৰমানে চিত্ৰ এটা আঁকিব লাগিলে তাৰমানে গোটেইখিনি কথা তাৰমানে মন কৰিব লাগে লাগিব। আচ্ছা, যিহেতু আপুনি অনুভৱৰ কথা ক'লে, গতিকে চিত্ৰৰ ক্ষেত্ৰত ধৰক চিত্ৰ আঁকোতে আপুনি নিজে তাৰমানে যিহেতু চিত্ৰ আঁকি আছে বা যিকোনো ধৰণৰ এটা চিত্ৰ আঁকি থাকিলে আপোনাৰ মনটো কেনেকুৱা হৈ থাকিব লাগে? আচলতে যিকোনো কৰ্মতে যিয়ে নকৰা তুমি সেইটোত মনটো দিবই লাগিব।
বাহ্যিকতাখিনি বাদ দি পেলাই তুমি নিজৰ কৰ্মটোত মন দিলে হ'ব দিবই লাগিব কামটোৰ তাৰমানে একদম ইনভলভ হৈ যাব লাগিব হ'বই লাগিব। আপোনাৰ ক্ষেত্ৰত এটা কথা দেখিছোঁ মানে ইণ্ডিয়ান বুক অফ ৰেকৰ্ড সেই যিখন কিতাপ আছে সেই কিতাপখনত আপোনাৰ এটা খুব ধুনীয়া এটা চিত্ৰ তাৰমানে স্থান পাইছিল আৰু সেই চিত্ৰটো আছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আমি সকলোৱে দেখিছিলোঁ আচলতে সেই চিত্ৰটো আপুনি কিহেৰে সাজিছিল আচলতে মই সেই কথাটোৱেই কওঁ ছবি আঁকিবৰ কাৰণে কাঠ পেঞ্চিল ৰবৰ সেইবিলাকৰ কেতিয়াবা প্ৰয়োজন নোহোৱা হৈ যায় আমি আচলতে সৃষ্টিটো এনেকুৱাই সেই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিটো মই প্ৰায় 21 ফুট দীঘল আছিলে তাত মই গছৰ পাত আৰু গছৰ ঠাল ঠেঙুলিৰে বনোৱা হৈছিল আৰু সেইটোত ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নামটো সন্নিৱিষ্ট হৈছে সেইটো সময়ত সেইটো ক'ত কৰিছিল আপুনি সেইটো পাগলদিয়া নৈৰ বালিচৰত কৰা গৈছিল বালিচৰত 2021 চনত 21 চনত আচ্ছা নয়ন দা আমাৰ সময় আচলতে আমাৰ সকলোৰে বাবে মূল্যৱান গতিকে এজন চিত্ৰকাৰৰ বাবে আচলতে সময়টো খুব জৰুৰী আৰু যিহেতু আপোনালোকে স্পীড পেইণ্টিং কৰে নিশ্চয় কৰে গতিকে স্পীড পেইণ্টিঙৰ ক্ষেত্ৰত আপোনাৰ ধাৰণাটো কেনেকুৱা আচলতে ছবিটো কম সময়ত উলিয়াই দিব আচলতে এটা ছবি আঁকিব লাগিলে বহুত সময় লাগে কিন্তু আমিবিলাকে কম সময়ত যদি এটা ছবি আঁকি দেখুৱাব পাৰোঁ তেতিয়া মানুহৰ মনত এটা উৎকণ্ঠাৰ সৃষ্টি হয় তেনেকৈ মই 2 মিনিট 3 মিনিট 4 মিনিটত কেতিয়াবা অংকন কৰোঁ আচ্ছা আপুনি জুবিন গাৰ্গৰ ফটো এটা লাইভ আঁকিছিলে আৰু হয় কিমান সময়ত আছিল 4 মিনিট 50 ছেকেণ্ড আছিল নেকি সময়টো আপুনি ওলাবৰীত আঁকিছিলে হয় গতিকে সেই ছবিখন আঁকোতে আপোনাৰ কেনেকুৱা লাগিছিল তাৰমানে আপুনি নিজক লৈ আচলতে জুবিন দাই সেইটো কিবা চাইছিল নে সেইটো এটা মোৰ স্মৰণীয় ঘটনা হৈ থাকিব মোৰ জীৱনত জুবিন গাৰ্গৰ লগত একেখন মঞ্চতে তেওঁৰে প্ৰতিচ্ছবি এটা মই অংকন কৰিছিলোঁ 4 মিনিট 50 ছেকেণ্ডত সেইটো গ্লিটাৰ পেইণ্টিং বুলি কয় লাষ্ট ছেকেণ্ডতে পেইণ্টিংখন ওলায় আৰু জুবিন গাৰ্গে বিৰাট ভাল পাইছিলে ছবিখন দেখি চাইছিল তাৰপিছত তেখেতে কি ক'লে আপোনাক তেখেতে ভাল পাইছিল আৰু মোক তেখেতে ঘৰত মাতিছিল তাৰপিছত মই দীপেন বৰুৱাকো আঁকিছিলোঁ দীপেন বৰুৱাক ক'ত আঁকিছিল তো আমাৰ এই ওচৰতে বগল চুৰত আঁকিছিলোঁ মঞ্চতে আঁকিছিলোঁ সেইখন মই 3 মিনিটত আঁকিছিলোঁ 3 মিনিটত আচ্ছা ধৰক এই যিটো স্পীড পেইণ্টিংটো আপোনাৰ শিকোতে আচলতে কিমান সময় লাগে তাৰমানে ধৰক সৰুৰ পৰাই শিকিছিল নে কেতিয়া নহয় এইবিলাক হ'ল এটা বুদ্ধিমত্তাৰ খেল ইয়াত শিকিবৰ কাৰণে বয়স নাথাকে মই ডাঙৰত কৰিছোঁ এইবিলাক পেইণ্টিং এনেকৈ কৰি আহিছোঁ আচ্ছা ঠিক আছে আপোনাৰ পৰাই পেইণ্টিঙৰ বিষয়ে আচলতে বহু কথাই জানিলোঁ আৰু আমি আৰু আপোনাৰ পৰাই কিছু কথা জানিব বিচাৰিম মানে আপুনি যিহেতু পেইণ্টিং কৰি আছে বা ধৰক এখন প্ৰাকৃতিক দৃশ্য এখন আঁকিব লাগে বা ধৰক এজন ধৰক মহৎ লোকৰ কিবা এটা ফটো আঁকিব লাগে তেনেকুৱা হ'লে মনত তাৰমানে সেই ছবিখন অংকন কৰি ল'ব লাগে নে কেনেকুৱা আচলতে লাগিব মনত আচলতে চিত্ৰপটখনত যিটো ছবি অংকন কৰা যাব সেইটো আগতে ভাই আহিব লাগিব তেতিয়াহে অংকন কৰিব পৰা যায় তাৰমানে মনত তাৰমানে চকুৰ আগত ভাই থাকিব লাগিব আচলতে কম্পজিশ্যনটো তাৰ পাৰ্চপেক্টিভটো ছবিখনত ভাই থাকিব লাগিব তেতিয়া হ'ব আচ্ছা ঠিক আছে মই অলপমান বেলেগ কথাৰ ফালে আহিছোঁ যিহেতু চিত্ৰ আৰু ভাস্কৰ্য এই দুটা অলপমান বেলেগ বস্তু আচলতে এই দুটাৰ মাজত আচলতে আপুনি কেনেকুৱা ধৰণৰ পাৰ্থক্য বিচাৰি পায় আচলতে চিত্ৰটো হ'ল ইয়াক অংকন কৰা হয় কিন্তু ভাস্কৰ্যটো হ'ল তাক বনোৱা হয় সেইটোৱে পাৰ্থক্য তাৰমানে ভাস্কৰ্যটো চাৰিওফালৰ পৰা আমি চাব পাৰোঁ কিন্তু চিত্ৰটো হ'ল দ্বিমাত্ৰিক তাক সন্মুখৰ পৰাই দেখা পোৱা যায় আচলতে দুয়োটাৰ ক্ষেত্ৰত কোনটো বেছি ইজি বুলি ভাবে আৰু ইজি বুলি ক'ব লাগিলে দুয়োটাই ইজি কিন্তু ভাস্কৰ্যটো অলপ কঠিন আছে আচলতে চিত্ৰ আঁকিলে ভাস্কৰ্য বনাব পাৰি নে নোৱাৰি সেইটো নিজৰ মনৰ লগত কথা
তাৰমানে বহুত মানুহ আছে ধৰক ভাস্কৰ্যটো বহুতে নবনায় বা নোৱাৰেও কিছুমানে, চিত্ৰটো বহুতে আঁকে বা ধৰক চিত্ৰৰ লগত বহুত এনেকুৱা দেখিছোঁ ভাস্কৰ্যৰ কাম সকলোৱে নকৰে। ভাস্কৰ্যৰ আচলতে জ্ঞানখিনি থাকিব লাগিব, চিত্ৰটোৰ জ্ঞানটো থাকিব লাগিব, তেতিয়াহে ভাস্কৰ্যটো বনাব পাৰি। আৰু এইটো মনটোৰ লগত কথা হয়। মই ভাস্কৰ্যটো আচলতে ক'তো শিকা নাই, কিন্তু তথাপিতো মই এতিয়াও শিকি আছোঁ, কৰি শিকি আছোঁ। চিত্ৰটো কিন্তু আগৰ পৰাই শিকি আছোঁ। আচ্ছা ঠিক আছে, আপুনি শিকায়ো আছে নেকি ভাস্কৰ্য বা ভাস্কৰ্য? আচলতে মই ভাস্কৰ্য সৰুবিলাকে শিকাওঁ, কিন্তু চিত্ৰটো শিকাই আছোঁ। আচ্ছা ঠিক আছে, মই আৰু এটা বেলেগ কথাৰ ফালে আহিছোঁ। আপুনি যিহেতু এজন শিক্ষক, গতিকে আপুনি স্কুলত বা ধৰক আপুনি নিজৰ যিটো অনুষ্ঠান বিন্দু বুলি ক'লে, সেই অনুষ্ঠানটোত ধৰক আপুনি ছাত্ৰ ছাত্ৰীবিলাকক ধৰক যিকোনো এলফাবেট বা ধৰক যিকোনো ধৰক নাম্বাৰছ এটা দিলে আৰু সেই নাম্বাৰছটোৰ পৰাই কেনেকুৱা ধৰণৰ চিত্ৰ অংকন কৰিব পাৰি আচলতে? এইটো হ'ল ৰসাল। তুমি এতিয়া মোক এটা লিখি দিলে মই তাৰ পৰা এটা ছবি বনাব পাৰিম। এটা যদি আমি এলফাবেট A2 লওঁ, A2ৰ পৰা এটা ছবি বনাব পৰা যায়, B2ৰ পৰা। আচলতে টান বুলি যদি ছাত্ৰ ছাত্ৰীজনক শিকোৱা হয় তেতিয়াহ'লে নোৱাৰে ছাত্ৰ ছাত্ৰীজনে আঁকিবলৈ। যদি আমি তাক ইজি কৰি দিওঁ তেতিয়া ছাত্ৰ ছাত্ৰীজনে সহজ পাই বিষয়টো আৰু আঁকিবলৈ প্ৰেৰণা পায়। আচলতে এইটো কিবা আইডিয়া লাগে নেকি? হয়তো লাগিব, এইটো এটা বুদ্ধিৰ খেল, এইটো ছবিটো এটা বুদ্ধিৰ খেল। তাৰমানে নিজে নিজে আইডিয়াটো ক্ৰিয়েট কৰি লয়। সেইটোৱে। আচ্ছা ঠিক আছে। আচ্ছা, আপোনাৰ ধৰক আপুনি যিহেতু চিত্ৰৰ লগত জড়িত হৈ আছে বা ধৰক ইমান বছৰে চিত্ৰৰ জগতখনত এনেকৈ ধৰক আগবাঢ়ি গৈ আছে বা আঁকোৱালি লৈছে আপুনি, গতিকে এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীবিলাকে আপোনাক কি দিছে? বা ধৰক এতিয়া যিহেতু আপুনি শিক্ষকতা কৰি আছে, আপোনাক তাৰমানে চিত্ৰৰ ফালৰ পৰাই ছাত্ৰ ছাত্ৰীসকলে আপোনাক কি দিছে? বা আপুনি ছাত্ৰ ছাত্ৰীসকলক চিত্ৰৰ পৰাই তাৰমানে কি দিব বিচাৰিছে বা পাৰিছে দিব? আৰু আচলতে মই ছাত্ৰ ছাত্ৰীৰ পৰা বহুত শিকিছোঁ, সিহঁতৰ পৰা শিকিব লগা বহুত আছে। আচলতে এইটো এটা শিশু কলা বুলি কয়। 4 বছৰৰ পৰা 14 বছৰ বয়সৰ ছাত্ৰ ছাত্ৰীসকলৰ সিহঁতৰ যিটো সৃষ্টি কৰা মন, সেইটোৰ পৰা বহুত শিকিব লগা আছে আমাৰ কলা ৰসিক মানুহবিলাকে। আৰু মই যিখিনি জীৱনৰ অভিজ্ঞতা, 20 বছৰৰ অভিজ্ঞতা, সেইখিনি মই সিহঁতক দিবলৈ চেষ্টা কৰি আহিছোঁ। আচ্ছা, চিত্ৰই আপোনাক কি দিয়ে বুলি ভাবে আপুনি? চিত্ৰকলা, ভাস্কৰ্য কলাই মোক সকলো দিছে, মই সেইখিনি বিচাৰি পাইছোঁ। তাৰপিছত ধৰক আপুনি যিহেতু সেইখিনি বিচাৰি পাইছে, আপুনি আচলতে চিত্ৰত কি দিব বিচাৰে? আচলতে মই প্ৰথমতে কৈছোঁ চিত্ৰটো ৰূপান্তৰ। ইয়াক হয়তো আজি যিটো দেখিছোঁ আৰু 10 বছৰৰ পিছত সেইটো বেলেগ দেখিম। সেইটো যাতে আমি সমাজখনৰ লগত বিলীন কৰি দিব পাৰোঁ। পৃথিৱীখন যাতে ইমান ধুনীয়া, তাক যাতে আমি সমাজখনক দেখুৱাই দিব পাৰোঁ, সেইটোৱে আমাৰ উদ্দেশ্য। আৰু এনেকৈ কাম কৰি গৈ আছোঁ। সেই উদ্দেশ্যটো তাৰমানে হাতত ৰাখি কাম কৰিব লাগিব। আচ্ছা, যিহেতু আপোনাক আচলতে এই চিত্ৰৰ প্ৰতি তাৰমানে পোনপ্ৰথমে অনুপ্ৰেৰণা কোনে কৰিছিল? এইটো মোৰ মায়ে বিৰাট উৎসাহ দিছিলে এই ক্ষেত্ৰখনত মোক আগবাঢ়ি যোৱাত। তাৰপিছত মোৰ 2জনমান গুৰুৰ নাম ল'ব লাগিব। ৰমেন শৰ্মা ছাৰ, কন্দৰ্প শৰ্মা, তাৰপিছত নীলপৱন বৰুৱা ছাৰ, বহুকেইজন আছে। তাৰপিছত আমাৰ গাঁওখনেও মোক যথেষ্ট দিছে, সহায় কৰিছে। নিশ্চয়। আচ্ছা ঠিক আছে, আপুনি যিহেতু এনেকৈ সহায় পাইছে বা আগবাঢ়ি আহিবলৈ চেষ্টা কৰিছে, গতিকে আপুনি এতিয়া আৰু আপোনাৰ নেক্সট প্ৰচেষ্টা কেনেকুৱা হ'ব? আৰু মই ছাত্ৰ ছাত্ৰীসকলৰ লগতে জীৱনটো উদযাপন কৰিম বুলি ভাবিছোঁ। মোৰ যিখন অনুষ্ঠান বিন্দুৱে সাধনাৰ ক্ষেত্ৰ, এইটো সকলো দিশে লৈ যোৱাৰ ইচ্ছা। আৰু যিহেতু আমি নোপোৱাখিনি সিহঁতৰ মাজত সোমাই দিম, আৰু ছবিৰ পৃথিৱীখন যে ইমান ধুনীয়া সিহঁতৰ মনত সোমাই দিয়াৰ মোৰ এটা ইচ্ছা। খুব ধুনীয়া এটা ইচ্ছা। নয়নদা,
বৰকঢ়িয়াত এটা তাৰমানে আপুনি এবাৰ এটা অনুষ্ঠান কৰিছিলে মানে APJ আব্দুল কালামৰ তাৰমানে এটা চিত্ৰ আঁকিছিলে দেখিছিলোঁ সেইটো আচলতে বাতৰিটো আহিছিল গতিকে সেই চিত্ৰটো আপুনি ছাত্ৰ ছাত্ৰীবিলাকৰ লগত কৰিছিল সেই তাৰমানে আইডিয়াটো আপোনাৰ কেনেকৈ আহিছিল মনত আচলতে মই ছাত্ৰ ছাত্ৰীক উৎসাহ দিয়াৰ উদ্দেশ্যে সেই পেইণ্টিংখন কৰা গৈছিল প্ৰায় 45জন ছাত্ৰ ছাত্ৰীৰ হাতত একোখন বৰ্ড আছিলে সেই বৰ্ডকেইখনত অংকন কৰি দিয়া হৈছিলে সৰু সৰু টুকুৰা কৰি তাৰপিছত সেই বৰ্ডকেইখন লগাই দিয়া হৈছিল তাৰ লগাই দিয়াৰ পিছত APJ আব্দুল কালামৰ প্ৰতিচ্ছবিটো মানে ভাহি উঠিছিল এই পথখনত সেইটো তাৰমানে নিউজত আহিছিল আচ্ছা ঠিক আছে সেইটো তাৰমানে আপোনাৰ লগত এতিয়াও আছে ছবিখন আছে তেনেকুৱা অনুষ্ঠান মই কৰি থাকোঁ মাজে মাজে মোৰ এটাই উদ্দেশ্য ছাত্ৰ ছাত্ৰীখিনি উৎসাহ পাওঁ গতিকে মই আপোনাৰ পৰা আৰু এটা বিশেষ কথা জানিব বিচাৰিছোঁ আচলতে কলা মানে কি আপোনাৰ দৃষ্টিত আচলতে কলাটো হ'ল আমাৰ দৃশ্যমান জগতখন বা অদৃশ্য জগতখনৰ ভাৱৰূপ এজন শিল্পীয়ে তেওঁৰ নিজৰ চিত্ৰৰসেৰে স্থিতিশীল ৰূপ এটা দিয়াকে কলা বুলি কয় গতিকে আজিৰ মই এই অনুষ্ঠানটো এতিয়া সামৰিবলৈ ওলাইছোঁ কেনে লাগিছে আজিৰ এই পডকাষ্টটোৰ এপিছডটো আচলতে আপোনালোকে নিশ্চয় জনাব আৰু নন্দাৰ লগত কৰা এই বিশেষ আলোচনাখিনি আপোনালোকে কেনে পাইছে বা এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কি কি শিকিলে এই সকলোবোৰ কথা আমাক কমেণ্টত জনাব যাতে প্ৰতিজন ল'ৰা ছোৱালীয়ে এই ভিডিঅ'টোৰ দ্বাৰাই কিবা নহয় কিবা এটা পাবলৈ সক্ষম হয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই আনিছোঁ গতিকে আকৌ লগ পাম মই আকৌ আপোনালোকৰ মাজলৈ আহিম আকৌ এটা ভিডিঅ' লৈ গতিকে আজিলৈকে সামৰিছোঁ ধন্যবাদ